যে সেই ৰাজন পৰীক্ষিত শোকগুৰুৱে কৈছে যে এনেকৈ চাৰিওটা যুগৰ জীৱবিলাকৰ স্বভাৱবিলাক এনেকুৱাই হ'ব কিন্তু তুমি জানিব বিচাৰিছা যে চাৰিওটা যুগৰ ভিতৰত শ্ৰেষ্ঠ কৰ্ম ধৰ্ম কোনটো হ'ব তোমাক আমি ক'বলৈ আগবাঢ়িছোঁ তুমি শুনিবলৈ সাৱধান কোৱা ৰাজন ক্ষুদ্ৰ হ'ব অনেক কৈৱৰ্তয়াদি কৰি অন্ত্যজ পৰ্যন্ত ভজিবে কম হৰি অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত প্ৰধান সিদ্ধান্ত দিলে চাৰিওটি জাতিৰ ভিতৰত কলিযুগত ক্ষুদ্ৰ হ'ব অৰ্থাৎ ক্ষুদ্ৰসকলৰ ভিতৰত কৈৱৰ্তসকলকে আদি কৰি যিমান অন্ত্যজ নিকৃষ্টতম জীৱ আছে সকলোৱে শেষ মুহূৰ্ত পৰ্যন্ত মহাহৰি ঈশ্বৰ কৃষ্ণক যদি চিন্তা কৰিব পাৰে তেতিয়াহ'লে সেই জীৱই অপ্ৰয়াসে অৰ্থাৎ কোনো কষ্ট নকৰাকৈ ঈশ্বৰৰ মহান জ্ঞান লাভ হৈ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব সেইকাৰণে কলিৰ কৰাল গ্ৰাসত পৰা জীৱবিলাকৰ ভিতৰত যি চাৰি জাতিৰ কথা কোৱা হৈছে সেই চাৰি জাতিৰ ভিতৰত ক্ষুদ্ৰসকলৰ ভিতৰত কৈৱৰ্তসকলেই প্ৰধান জাতি হিচাপে সমাজত বৰ্তি থাকিব পাৰিব এতিয়া এই ব্যৱস্থাটোৰ মাধ্যমেৰে আমি চিন্তা কৰিলে কৈৱৰ্ত বুলি ক'লে এটা সম্প্ৰদায়ৰ মাজত অৱস্থান কৰি থকা আপোনাৰ মোৰ নিচিনা কিছু মনুষ্যৰ কথাকে আমাৰ মনলৈ ধাৰণাটো আহে কিন্তু শাস্ত্ৰৰ দুটা দৰ্শন এক দৰ্শন হ'ল জন্মজায়তে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তে চ ব্ৰাহ্মণ ই হ'ল আধ্যাত্মিক জ্ঞান আধ্যাত্মিক দৰ্শন সেইটো যে এটি জীৱ আত্মা শৰীৰত প্ৰৱেশ কৰে তাৰ প্ৰথম কাৰণটো হ'ল যে প্ৰথমে আছিলি তই পিতৃৰ শিৰত ৰস ৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত যে ব্ৰহ্ম পিতৃ শিৰৰ পৰা ৰস ৰূপে আহি মাতৃ গৰ্ভত যেতিয়া স্থিতি হয় সেই ব্ৰহ্ম পৃথিৱীত ভূমিষ্ঠ হোৱাৰ লগে লগে জন্ম যায়তে শূদ্ৰ বুলি কোৱা হৈছে জন্ম হোৱাৰ লগে লগে সেই জীৱ ব্ৰহ্ম শূদ্ৰ বুলি কোৱা হৈছে তাৰ পাছত সংস্কাৰতে দ্বিজ সংস্কাৰী হোৱাৰ লগে লগে তেওঁক দ্বিজ বুলি কোৱা হৈছে তাৰ পাছতে বেদ পাঠাত ভৱতে বিপ্ৰ যেতিয়া তেওঁৰ কৰ্মটো তেওঁৰ আচৰণটো কেৱল বেদ অধ্যয়ন কৰা ঈশ্বৰক জানিবলৈ চেষ্টা কৰা যদি চিন্তাটো তেওঁ জীৱন ধাৰণৰ একমাত্ৰ সাৰ বস্তু হিচাপে আশ্ৰয় কৰি লয় তেতিয়াহ'লে বেদ পাঠাত ভৱতে বিপ্ৰ তেওঁক বিপ্ৰ বুলি কোৱা হৈছে শাস্ত্ৰসন্মতে তাৰ পাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ যেতিয়া তেওঁ ব্ৰহ্মৰ লগত জ্ঞানপ্ৰাপ্ত হ'ব যে ব্ৰহ্ম সত্য জগত মিথ্যা যে ব্ৰহ্মই সত্য পঞ্চভূতেৰে নিৰ্মিত বিশ্ব ব্ৰহ্মাণ্ডখন মিছা গতিকে সেই পৰম সত্য ব্ৰহ্ম বস্তুক যেতিয়া তেওঁ নিজৰ হৃদয়ৰ মাজত দৰ্শন পায় সমস্ত জনাকে ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰসন্মতে হৃদয়ৰ মাজত ধাৰণাটো স্থিতি কৰি ল'ব তেতিয়াহ'লে তেওঁকে ব্ৰাহ্মণ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে কৈৱৰ্ত শব্দৰ অৰ্থ হ'ল কৈ মানে পানী ৱৰ্ত মানে বৰ্তি থকা অৰ্থাৎ পানীৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা ধাৰণ কৰা যিটো পদ্ধতিৰ মাজত যিসকলে জীৱন ধাৰণ কৰি থাকে সেই সকলকে স্বাভাৱিকতে কৈৱৰ্ত বুলি কোৱা হৈছে এতিয়া স্বাভাৱিকতে পানীৰ ওপৰত জীৱিকা নিৰ্বাহ কোনে কৰে যিসকলে নৈৰ কাষত বাস কৰে জাল জুলুকি পল লৈ
যিসকলে মাছ মাৰি বিক্ৰী কৰি সমাজত নিজৰ জীৱনটো সমাজখন বৰ্তাই ৰাখিছে সেইসকলে কৈৱৰ্ত আপোনাৰ মোৰ দৃষ্টিত কিন্তু শাস্ত্ৰই কৈছে প্ৰাণী হিংসা মহাপাপ কাৰণ সমস্ত ভূততে ঈশ্বৰ আছো মই আছো তেতিয়াহ'লে মাছ মাৰি সেই মাছ বিক্ৰী কৰি যিসকলে জীৱন ধাৰণ কৰি থাকে সেইসকলৰ কথা কৈৱৰ্ত বুলি শাস্ত্ৰই প্ৰকৃততে কোৱাটো সত্য হয় নে নহয় উত্তৰটো আপোনালোকে নিজে বিচাৰি পাব অৰ্থাৎ কৈৱৰ্ত শব্দই আমাক এই জ্ঞানটো প্ৰদান কৰিছে যিসকলে ঈশ্বৰৰ গুণ যশ আশ্ৰয় কৰি তাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰে সেইসকলক শূদ্ৰসকলৰ ভিতৰত কৈৱৰ্ত প্ৰধান হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে আমি সকলোৱে ঈশ্বৰৰ মাধ্যমেৰে সেৱা কৰিম যিটো কথা শাস্ত্ৰসন্মতে আমাক এনেকৈ কৈছে ভাগৱত ধৰ্মৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপায় কৃষ্ণে একনিষ্ঠ হোয়া মুকুতি সাধয় যে কৃষ্ণৰ চৰণত একনিষ্ঠ ভক্তি মাধ্যমেৰে কৃষ্ণদেৱৰ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব সেইজনে যিজনে খাদ্য জল পুষ্প ফল মূল খাদ্য অন্ন সমস্তখিনি শুদ্ধভাৱে কৃষ্ণত অৰ্পণ কৰিব সেইজনেহে ভাগৱত ধৰ্মৰ মাধ্যমেৰে ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব আৰু সেইজনকে শাস্ত্ৰই কৈৱৰ্ত হিচাপে দৰ্শন কৰাইছে সেইকাৰণে এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত প্ৰধান আমি জাতিগতভাৱে চিন্তা কৰিলেও একেষাৰে আমি ভুল বুলি নাই কোৱা আকৌ কোনোবাই সম্প্ৰদায় ভিত্তিক এওঁলোক কৈৱৰ্তৰ কথা কৈছে সেইটো আমি ভুল বুলি নাই কোৱা কাৰণ শাস্ত্ৰই যিহেতু প্ৰকাশ কৰিছে কিন্তু আধ্যাত্মিক অধিযোগ আত্মাযোগ স্নিক প্ৰত্যয় সমান আধ্যাত্মিক হৃদয়ৰ যিটো অনুভৱ সেই অনুভৱেৰে শইকীয়া দত্ত কলিতা গগৈ উপাধিবিলাকৰ চিন্তা নকৰি তেককে অতিথি দেৱো ভৱ পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ এতিয়া অতিথি দেৱো ভৱ আমাৰ তাতো অকণমান খেলি মেলি আছে অতিথি দেৱো ভৱ বুলি কোৱাৰ লগে লগে অতিথিজনক ঈশ্বৰ জ্ঞান কৰিব লাগে এতিয়া আমি বাছ বিচাৰ কৰোঁ সেই অতিথিজন আমাৰ সমাজৰ হয়নে নহয় যদি আমাৰ সমাজৰ হয় তেতিয়া আমি কি বুলি গাওঁ আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলায়া শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ কিন্তু আমাৰ সমাজৰ নহওকচোন বাৰু বাপজন বোলে কি লাগে কেলে আহিছা এই ভাৱনাটো আমাৰ মুখৰ পৰা ওলাই যায় কিন্তু শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ অতিথিজন কোনটো ৰূপত তোমাৰ গৃহত আহিব আপুনি মইতো নাজানো সেইকাৰণে অতিথিজনক ঈশ্বৰ জ্ঞান কৰিবৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিছে ভকতক দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হব ভকতৰ সেৱা এতিয়া আমাৰ গৃহলৈ কৰ্মৰ বাদ দি অন্য এদিন ভকত এজন আহিলে পদূলি মূৰত চৰণ ধুৱাই দিয়া নিয়মটো আমি পালন কৰোঁনে নকৰোঁ কিন্তু কৰ্মৰ দিনাও পালন কৰিবলৈ আমাৰ দিগদাৰহে অকণমান হ'ব তাতে পানী আছে তাৰমানে ভকতজন অহাৰ লগে লগে আপুনি মই গৃহজনে অৰ্ডাৰটোহে দিওঁ বোলে বা পানী তাতে আছে ধুই লওক কিন্তু শাস্ত্ৰই কৈছে ভকতক দেখিলে আদৰি আনিবা তাৰমানে আমি শাস্ত্ৰ পঢ়িছোঁ কিন্তু যিটো আধ্যাত্মিক দৰ্শন আমাৰো হয়তো শাস্ত্ৰসন্মতে শুদ্ধ ৰূপত আমিও হয়তো পালন কৰিব পৰা নাই সেইকাৰণে আমাৰো এনেকৈ খেলি মেলিখিনি থাকে গতিকে ভাগৱত দৰ্শন যিহেতু সমাজকেন্দ্ৰিক নহয় ভাগৱত দৰ্শন যিহেতু ব্যক্তিকেন্দ্ৰিক নহয় সেইকাৰণে আমি প্ৰত্যেকেই ঈশ্বৰ সেৱা কৰিবলৈ হ'লে অতিথি দেৱো ভৱ এই চিন্তাটো আমি প্ৰথম কৰিব লাগিব হয় আমি কি সময়ত কোনটো মুহূৰ্তত ঘৰত থাকিম আলহীজন বা কোনটো মুহূৰ্তত আহিব আমিতো নাজানো তেতিয়া খেলি মেলি এটা হয় নিশ্চিত ৰূপত আমি সকলোৱে বুজি পাওঁ কিন্তু সেই ব্যৱস্থাটোৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো শাস্ত্ৰই আমাক দিছে যেতিয়া দেৱঋষি নাৰদ আহিছিল বদৰিকাশ্ৰমত উগুল থুগুল মনৰ ভাৱনাযুক্ত হৈ
ব্যাসদেৱ বহি আছিল ব্যাসদেৱেতো নাজানে সেই সময়ত দেৱঋষি নাৰদ আহিব বুলি ব্যাসদেৱে কি কৰিছিল পাদ্য অৰ্ঘ গন্ধে ধূপে পুজিলা সাদৰে যে পাদ্য অৰ্ঘ গন্ধ ধূপ দীপ আদিৰে ব্যাসদেৱে দেৱঋষি নাৰদক সেৱা কৰিছে কৃতাঞ্জলি সেৱা আসনত বহুৱাই কৃতাঞ্জলি সেৱা নিবেদন কৰিছে এটা পাদ্য আৰু অৰ্ঘ পাদ্য মানে চৰণ ধোৱা পানী অৰ্ঘ মানে হাতমুখ ধোৱা পানী গতিকে সেই দুটা পাত্ৰ নোৱাৰিলেও অন্ততঃ এটা পাত্ৰ যদি আমি আমাৰ এই দুৱাৰ মুখতে যদি ৰাখি থওঁ প্ৰত্যেক দিনাই ৰাতিপুৱা শুই উঠি গা পা ধুই পৰিষ্কাৰ পানী ঢাকন দি আমি যদি ৰাখি থওঁ তেতিয়াহ'লে কোনোবা এজন ভকত বা ব্যক্তি যদি আপোনাৰ মোৰ গৃহত আহি উপস্থিত হয় তেতিয়াহ'লে বোলে বাপ আছেনে এই বুলি কোৱাৰ লগে লগে বোলে কৃষ্ণ বাপ আমি জলপান এমুঠি লৈ আছো আপুনি বহকচোন বুলি কওঁতে বোলে পানী তাতে আছে তেওঁ দেখিবই নিজে নিজে গতিকে তেওঁ নিজে নিজে ধুই ল'ব পাৰিব এইটো অৰ্ডাৰ দিব নালাগে সেই ব্যৱস্থাটো আমি প্ৰত্যেকজন গৃহস্থী ধৰ্ম পালন কৰা বাপাই আমি কৰিব পাৰোঁ এইটো শাস্ত্ৰসন্মত অন্ততঃ আপুনি মই ভিতৰৰ পৰা ওলাই আহি সেই অতিথি দেৱো ভৱ অৰ্থাৎ অতিথিজনক ভগৱান জ্ঞান কৰাৰ প্ৰথম যিটো পদক্ষেপ এই পদক্ষেপটো আমি যিহেতু সদায় তেনেকৈ ৰাখি থম তেতিয়া সদায় ভকতৰ আগমন হ'লে কেতিয়াও দেৰি নহয় সেই ব্যৱস্থাখিনি শাস্ত্ৰই আমাক শিকাইছে গতিকে এইখিনি সাধাৰণ জ্ঞান বুলি ভাবিলেও বা শাস্ত্ৰসন্মতে জ্ঞান বুলি ভাবিলেও যেনেকৈ নাভাবো কিয় এইটো কিন্তু আমি ভক্তি মাৰ্গত আশ্ৰয় কৰা বাপ আইসকলে এনেকৈও অতিথি দেৱো ভৱ ব্যৱস্থাটো আমি পালন কৰিব পাৰিম এই ৰামে যেখন খাতিক হয় বুদ্ধি মলমতি জ্ঞান ততপতৱাতি হয় হয়ৰতি ৰাম দূৰ হয় কাম ক্ৰোধ লোভ মোহ সয় তেখনে জানিবা ভৈলা সত্যৰ উদয় হে ৰাজন যেখনে সাত্বিক হয় বুদ্ধি মলমতি যেতিয়াই বুদ্ধিটো মলৰ পৰা আঁতৰ হৈ নিষ্কাশন হৈ পবিত্ৰ হৈ যেতিয়া সাত্বিক ভাৱনালৈ আহি যাব মইহে মই তইহে তই বিপৰীতে বোলে বাপ সমস্ত আপোনাৰ হ'ব ভুল নাই আমাৰহে ভুল হ'ল বোলে বাপ সেইদিনা যে আপুনি মোক গালি পাৰিছিল প্ৰকৃততে আপুনি ভালেই কৰিছিল কাৰণ আপোনাৰ গাত দুখ নাছিল মইহে ভুল কৰিছিলোঁ এই যিটো ভাৱনা মই অপৰাধী সেই যিটো ভাৱনা সেই ভাৱনাটো সাত্বিক মলেৰে ভৰপূৰ হৈ থকা অপবিত্ৰ ব্যৱস্থাটোৰ পৰা পবিত্ৰতালৈ যিটো অহাৰ ব্যৱস্থা যেখনে সাত্বিক হয় বুদ্ধি মলমতি অৰ্থাৎ মলৰ পৰা নিষ্কাশন হৈ যেতিয়া বুদ্ধিটো সাত্বিক ৰূপত প্ৰকাশ হয় জ্ঞানত তপত আতিশয় হয় ৰতি লগে লগে জ্ঞান উদ্ভৱ হ'ব আৰু তপৰ সমস্তখিনি প্ৰভাৱ তেওঁৰ ওপৰত সুন্দৰভাৱে প্ৰকাশ হ'ব আৰু সেই জ্ঞান তপত ৰতি হ'ব তেতিয়াই দূৰ হয় কাম ক্ৰোধ লোভ মোহ ছয় তেতিয়াই তেওঁ কামনা বাসনা খং লোভ আৰু মোহৰ পৰা পৰিত্ৰাণ পাব তেখনে জানিবা ভৈলা সত্যৰ উদয় তেতিয়াই জানিবা সেই ব্যক্তিজনৰ অন্তৰখন সত্যৰ মাজত আহি পৰিল অৰ্থাৎ সেই সময়খিনিকে শাস্ত্ৰই কৈছে সত্য যুগ এটা সত্য যুগ কোনটো বাস্তৱ পৃথিৱীখনত এটা সময়ৰ কথা আহি পৰে কিন্তু আমাৰ শৰীৰটোতে সত্য এটা দাপৰ কলি আছে সেইকাৰণে সত্য যুগটো স্বাভাৱিকতে জন্ম হোৱাৰ পৰা 5 বছৰ বয়সলৈকে যেতিয়া ল'ৰাটোৱে বা সন্তানটিয়ে যেতিয়া মাত নুফুটে বা মাতটো ফুটিলেও যেতিয়ালৈকে সি ভাল বেয়া খাই কাজিয়া কৰাৰ তাৰ চিন্তাটো মনলৈ নাহে কোনটো ভাল কোনটো বেয়া এইবিলাক বাছ বিচাৰ কৰিব নাজানে সকলোকে মাতৃসম জ্ঞান কৰে সকলোকে পিতৃসম জ্ঞান কৰে যিজনে মাটি কোচত ল'ব সেইজনৰ কোচতে সি আনন্দ মনে খেলি থাকে এইজন মোৰ দেউতা নহয় এগৰাকী মোৰ মা নহয় এনেকুৱা ভাৱনাটো তাৰ অন্তৰত নাই সেইকাৰণে সেই প্ৰথম জন্ম হোৱাৰ পৰা 5 বছৰ সময়খিনিলৈকে
আমাৰ প্ৰায় সত্যযুগ বুলি দেহ তত্ত্বৰ জৰিয়তে সেই জ্ঞানটো প্ৰদান কৰা হয়। এৰাম যেখন লোকৰ যশস্যাত প্ৰীতি বাঢ়ে, সকাম কৰ্ম কৱাতি মনুষ্যে আচৰে। ৰজুগুণ বৃত্তি খাইছে হৰিষ মিলয়, তেখনে জানিবা ভৈলা ত্ৰেতাৰ উদয়। সেই সময়খিনি ত্ৰেতা যুগ বুলি কৈছে। কোনখিনি সময়? যে শিশুকালটো সত্যযুগ, তাৰ পাছত সেই সময়খিনি পাৰ হৈ আহি যেতিয়া ৰজুগুণ বৃত্তি আশ্ৰয় কৰি আনন্দ লাভ কৰে, তাৰ মূল দৰ্শনটো হ'ল মোৰ ল'ৰাটোৱে আমুক কৰিছে। মাক দেউতাকে যেতিয়া ল'ৰাটোৱে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায়, লেটাৰ পায়, ষ্টাৰ মাৰ্ক পায়, নিজৰ ঘৰখনৰ উজ্জ্বল কৰাৰ লগে লগে মোৰ ল'ৰা বুলি যেতিয়া দেউতাক মাকে অকণমান যশ কৰিব, সেই যশস্যাৰ প্ৰতি যেতিয়া ল'ৰাটোক আমি সেই বিষয়টোৰ মাজত সোমোৱাই দিম, তেতিয়া সেই সময়খিনিকে শাস্ত্ৰই কৈছে জানিবা ত্ৰেতাৰ উদয় বুলি কৈছে। তেখনে জানিবা ভৈল ত্ৰেতাৰ উদয়। সেই সময়খিনিক ত্ৰেতা যুগ বুলি কোৱা হৈছে। এৰামে যেতিক্ষণে মিলে লোভ দম্ভ মান, দেশ বসন তুষৰোগ মোহ অপমান, কৰে কাম্য কৰ্ম ৰজুতম বৃত্তি ছয়, তেখনে জানিবা ভৈলা দাপৰ উদয়। সেই সময়খিনিকে দাপৰ যুগ বুলি কোৱা হৈছে, যিখিনি সময়ত লোভ, দম্ভ, অহংকাৰ, দেশ্য, অসন্তোষ, ৰোগ, মোহ, অপমান আদি বিষয়বস্তুৰ মাজত জীৱটো অৱস্থান কৰি থাকিব। আৰু যিবিলাক কৰ্ম কৰিব, কৰ্মই ধৰ্ম, এই বুলি আমাৰ সমাজত এটা চিন্তা আছে, কৰ্মই ধৰ্ম। বোলে নামঘৰলৈ নোযোৱা নেকি? যোৱা তোমালোকে যোৱা। বোলে কিয়? এই নামঘৰত ভাগৱত কীৰ্তন পঢ়াটো সেই বুঢ়াবিলাকৰহে কাম, আমাৰ যুৱকবিলাকৰ তাত কি কাম? এই যিটো চিন্তা, এতিয়াই মোৰ আঁঠু মোৰ বিষুৱাবলৈ সময় নাই, মোৰ কৰ্ম আছে, চাকৰিলৈ যাব লাগে, ল'ৰাক স্কুলৰ পৰা আনিব লাগে, যিটো ভাৱনা হ'ব মোৰ। বোলে তোমাৰ ঘৰত অনুষ্ঠান হ'লে তুমি কি কৰিবা? হ'ব গাড়ী দি দিম, ভকতক মাতি দিম, পইচা 500 দি দিম, ভকত এনেও আহিব। এই যিটো ধনী, তাৰমানে মই যিটো অহংকাৰ ভাৱ, এই যিবিলাক ভাৱনা যিটো সময়ত আহি শৰীৰটোত সোমাবহি, মনত যোগ হ'ব মনটোৰ লগত, তেতিয়াই জানিবা ভৈলা দাপৰ উদয়। সেইখিনি সময়কে দাপৰ যুগ বুলি কৈছে। এৰামে কপট কুনীতি নিদ্ৰা হিংসা শোক ভয়, দিন দুখ বিষাদতা মহ বৃত্তি ছয়, পাপৰ পথক লাগি মন যাই তলি, তেখনে জানিবা আখি পাইলে পাপী কলি। তাৰ পাছত যিটো সময়ত মনৰ লগত যোগ হ'ব কপট ভাৱনা, যেনে তেনে মুঠতে তেওঁৰ পৰা বস্তুটো সৰকাব লাগে। যিটো কপটীয়া স্বভাৱটো আমাৰ, কপট ভাৱনা, কুনীতি, তলে তলে মুঠতে ককাই ভাইৰ মাজত কাজিয়াখন লগাব লাগে। কেনেকে তেওঁক আমাৰ সমাজলৈ আনো, ভায়েকক সিখন সমাজত থাকি কেনেকে দুখন সমাজত একেজন দেউতাকৰে দুখন ৰভা দি ককাই ভাইৰ মাজত দুটা কৰ্ম কৰোৱাব পাৰো। আঁতৰত গৈ 5জন মানে আনন্দ কৰে। চোৱা, সেই ককাই ভাই দুজনক যেনে তেনে আমি বেলেগ কৰিলো, দুখন ৰভা দি দুখন চোতালত দেউতাকৰ, এজন দেউতাকৰ দুটা কৰ্ম কৰোৱালো। চোৱা, এই কপট কুনীতি, তাৰ পাছতে নিদ্ৰা, হিংসা, শোক আৰু ভয়, দিন দুখ, বিষাদ, এই তামসিক বৃত্তিবিলাক, গুণবিলাক, তামসিক গুণযুক্ত হৈ সেই বৃত্তিবিলাক যিসকলে আশ্ৰয় কৰে, ছয় মানে বিলাক, বৃত্তি ছয়, সেই গুণবিলাক, সেই নিয়মবিলাক যিসকলে আশ্ৰয় কৰি জীৱন ধাৰণ কৰাৰ চিন্তাটো মনত ভাবে আৰু পাপৰ পথক লাগি মন যায় তলি, জানিবা সেই কৰ্মবিলাকৰ আবেষ্টনীৰ মাজত সোমাই থকাৰ বাবে সেই জীৱ পাপৰ দিশেৰেহে অগ্ৰসৰ হ'ব, পাপৰ ফালেহে ধাৱমান হ'ব। আৰু সেই পাপৰ
গ্ৰাহত পৰি তেখনে জানিবা আখি পাইলে পাপী কলি তেতিয়াই জানিবা পাপৰ গৰাকী কলিয়ে তেওঁক আহি হেঁচা মাৰি ধৰিছে গ্ৰাস কৰি ধৰিছে এই ৰামে কহো কলি যুগ দুনাই শুনিও নৃপতি নকৰিবে দুষ্ট কলি কোননো সংগতি শুইবে মলমতি একো নাচৰিবে পুণ্য পাৰিবে বিস্তৰ খাইবে কিন্তু ভাগ্য শূন্য পুনৰ তোমাক কলিযুগৰ সময়খিনিত হোৱা কথোপক বিশেষ তত্ত্ব তোমাক প্ৰকাশ কৰা হৈছে ৰাজন যে কলিযুগ দুনাই শুনিও নৃপতি নকৰিবে দুষ্ট কলি কোননো সংগতি এনেকুৱা কোন মনুষ্য নামৰ জীৱ আছে যি কলিৰ কৰাল গ্ৰাসত নপৰাকৈ সাৰি থাকিব পাৰিব কোনো নাই শুইবে মলমতি একো নাচৰিবে পুণ্য কলিৰ কৰাল গ্ৰাসত পৰি একো নকৰিলেও পুণ্যৰ গৰাকী হ'ব নোৱাৰে কিন্তু কিবা এটা কৰিব লাগিব কিন্তু সেইটো কৰিলেও আকৌ কলিৰ গ্ৰাসতেই পৰিব গতিকে সেই ৰাজন পাৰিবে বিস্তৰ খাইবে কিন্তু ভাগ্যহীন তেওঁ খাব কিন্তু পাৰিব বহুত কিন্তু তেওঁ ভাগ্যহীন হ'ব লগে লগে আতি দিন দুখী বিত্ত নুহিবে প্ৰচুৰ তথাপি পাতকি লোক হৈবে কামাতুৰ বেইচা সমন হৈবে নাৰী সমস্তে অক্ষতি পৰপুৰুষক যাইবে তেজি নিজ পদি হৈবে কপ্ৰচুৰ চুৰ ডকাইত কলিত পাখণ্ডে কৰিবে বেদ পথক দুখিত পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান কলিত কৰিবে পাখণ্ড কব হুমান অতি দুখীয়া হ'ব ধন সম্পত্তি নাইকিয়া হ'ব কিন্তু তথাপিতো পাপী লোকবিলাক অতি কামাতুৰ হ'ব কামনা বাসনাযুক্ত হ'ব আৰু সেই কামাতুৰ হৈ বেইচা সম শুইবে নাৰী সমস্তে অসতি নাৰীবিলাক অসতি হ'ব সতী নাৰী নাইকিয়া হ'ব আৰু সেইসকল বেইচাৰ সমান হ'ব আৰু তেওঁলোকে সেই নিয়মটো পালন কৰি পৰপুৰুষক যাইবে তেজি নিজ পতি পৰপুৰুষৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পতিক স্বামীক ত্যাগ কৰি পৰপুৰুষৰ লগত বিবাহ পাশত আবদ্ধ হ'ব এতিয়া হৈ আছে আমি সকলোৱে দেখিও আছোঁ এটা সময় আছিল আজি যিসকল বোৱাৰী আজি যিসকল আই মাতৃ সময় আইসকল আজিৰ পৰা ৩০ বছৰমান আগত আইসকলে এযোৰ সাজ পৰিধান কৰিছিল নাম হ'ল চুৰিদাৰ আইসকলে পিন্ধিছিলে নে চুৰিদাৰ আমাৰ বৰ্তমানৰ বোৱাৰীসকলে সেই চুৰিদাৰ পিন্ধিছিলে বিদ্যালয়ত ইউনিফৰ্মো আছিলে চুৰিদাৰ আৰু সেই চুৰিদাৰৰ লগত এখন কাপোৰ লৈ যায় দুইফালে শৰীৰটোৰ লজ্জাটো অকণমান ঢাকি ৰাখিবৰ বাবে সেই কাপোৰখনৰ নাম এনেধৰণে চিতা মাৰি লয় দুইফালে আইগৰাকীয়ে কন্যাগৰাকীয়ে আৰু সেই কাপোৰখনৰ নামটো হ'ল দুপাট্টা মানে দুইফালে লয় সেইকাৰণে দুপাট্টা এনেই চুৰ্ণি বুলি কয় কাপোৰখনৰ নাম তাৰ পাছত আধুনিকতাৰ প্ৰভাৱ পৰিল লাহে লাহে চাইকেল স্কুটি চলাই যাওঁতে সেই কন্যাগৰাকীয়ে এফালে কাপোৰখন টান মাৰি গাঁঠি এটা দি লয় নহ'লে অকণমান আধুনিকতা দেখুৱাবলৈ গৈ এফালে পেলাই লয় কাপোৰখন সেইকাৰণে তাৰ নামটো হ'ল এক পাট্টা প্ৰথমে দুইফালে লৈছিল সেইকাৰণে দুপাট্টা তাৰ পাছত এফালে ল'লে সেইকাৰণে এক পাট্টা তাৰ পাছত লাহে লাহে কাপোৰখন নাইকিয়া হৈ থাকিলে আৰু সেইকাৰণে আজি ফোন কৰে বোলে ছোৱালীজনী ক'লৈ গ'ল না পাট্টা সেই দুপাট্টা এক পাট্টা যেতিয়া উঠি গ'ল তেতিয়া ছোৱালীও না পাট্টা হৈ গ'ল মাক দেউতাকে ঘৰত আহি বিচাৰ কৰি থাক আৰু এয়াই হ'ল সাম্প্ৰতিক সময়ত অৰ্থাৎ কলিৰ প্ৰভাৱবিলাক এনেকৈ পৰি থাকে গতিকে আমি সেই পশ্চিমীয়া ব্যৱস্থা যিটো
বাৰ্থডে জন্মবাৰ্ষিকী পালন কৰিবলৈ গৈ মংগল বিচাৰি যিটো বাৰ্থডেত কেক এটা কাটো মম কেইডালমান জ্বলাই এই পশ্চিমীয়া সংস্কৃতিটো আকোৱালি লোৱাতকৈ অন্তত জন্মদিনটোত আমি যদি আমাৰ সন্তানবিলাকক বোলে শুনটো তোমাৰ জন্মদিনটোত তোমাক কি লাগিব কোৱা সন্তানটিয়ে স্বাভাৱিকতে ক'ব দেউতা মোক চোলা পেন এযোৰ লাগিব নহয় দেউতা মোক চাইকেল এখন লাগিব আদি কিবা কিবি ক'ব শুনটো তোমাক মই তুমি বিচৰা সকলোখিনি দিম কিন্তু তোমাক মই এবাৰ বাৰ্থডেত অলপ বেলেগ ধৰণৰ এটা পুৰস্কাৰ দিম বোলে দেউতা মই কি কৰিব লাগিব তুমি হৰণীয়া প্ৰাৰ্থনা জোকা মুখস্থ কৰিব লাগিব সেইদিনা তোমাক মই এটা বেলেগ উপহাৰ দিম সেই উপহাৰটো কি আমি হয়তো পইচাৰ অভাৱত 50 জন 100 জন ভকতক মাতিব নোৱাৰিবও পাৰোঁ গাঁৱৰে বয়োজ্যেষ্ঠ 5 জন ভকতক যদি মাতি চাহ একাপৰ যোগাৰ কৰি কীৰ্তনৰ এটি অধ্যায় যদি ভাগৱতৰ এটি অধ্যায় পাঠ কৰি সেই সন্তান্তিক বাৰ্থডেৰ দিনা যদি গুৰু সেৱা কৰা ভকত সেৱা কৰা এই নিয়ম কেইটা যদি শিকাই থওঁ তেতিয়াহ'লে সময়ত নাপাত্তা হোৱাটো আপুনি মই ভয় কৰিব নালাগে এই ব্যৱস্থাখিনি গুৰুজনে আমাক দৰ্শন কৰাইছে গতিকে কলিৰ কৰাল গ্ৰাসৰ পৰা আমি পৰিত্ৰাণো পাব পাৰিম এনেকৈ হেৰাম শুইবে কপচুৰ চুৰ ডকাইত কলিত পাখণ্ডে কৰিবে বেদ পথক দুখিত কলিৰ সময়খিনিত হৈবেক প্ৰচুৰ চুৰ আৰু ডকাইতৰ জন্ম হ'ব আমাৰ যে ঘোষা জোকা আছে তজু সেৱা চুৰ পায়া কৰিলে মহামায়া যে মহামায়াই যেতিয়া আমাক গ্ৰাস কৰিব তেতিয়াই আমি ঈশ্বৰ ভক্তিৰ পৰা হৰি ভক্তিৰ পৰা আঁতৰি যাব লাগিব মানে সেইবিলাকেই আমাৰ ডকাইতবিলাক আমাৰ শৰীৰটোত সোমাই থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ এই চুৰ এই ডকাইতবিলাকে কেতিয়া আহি আমাৰ শৰীৰটোত সোমাই কোন মুহূৰ্তৰ পৰা আপোনাক মোক খোপনি পুতি পুতি এফালৰ পৰা খুলি খুলি খাবলৈ আৰম্ভ কৰিব আপুনি মই গমেই নাপাম কিন্তু একমাত্ৰ উপায়টো গুৰুজনাই দিছে পঞ্চভূতি দেহাকে খে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱাকে খে কয় পঞ্চভূতি দেহাটোৱে হ'ল মায়া আৰু এই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা এতিয়া আমাৰ গুৰু সেৱা কৰি থাকোঁতে মায়াই খোপনি পুতি লয় কেনেকৈ কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মূঢ়মতি নাজানো তাৰ উপায় যে তোমাক কেনেকৈ ভক্তি কৰিব লাগে মই নাজানো প্ৰভু তাৰ উপায়টো কি গতিকে তুমি উপায়টো মোক দিয়া মহাবলৱন্ত দুৰ্বাসনা ঘূৰ যে আমাৰ শৰীৰটোত মহাশক্তিশালী বলৱান দুৰ্বাসনাবিলাক সোমাই আছে গতিকে সেই দুৰ্বাসনাবিলাক মায়াৰ সমষ্টি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকৈ তোমাক ভক্তি কৰিব লাগে আমি নাজানো প্ৰভু ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে মুত পৰে জ্ঞান শূন্য ক্ষীণমতি নাই ৰাম ৰাম ভকতি কেনেকৈ কৰিব লাগে মিনতি কেনেকৈ কৰিব লাগে আমি একো নাজানো কাৰণ মোৰ নিচিনা অজ্ঞানী ক্ষীণমতি দুখীয়া দ্বিতীয়জন নাই প্ৰভু সেইকাৰণে দিও মোক তোৱা পদৰ তলে ঠাই ৰাম ৰাম গতিকে মোক তোমাৰ চৰণ কমলত ঠাই দিলেই আমি সন্তুষ্ট প্ৰভু আৰু একো নালাগে যিটো আমি সৰুতে কৈছিলোঁ পাঠ্যপুথিৰ মাধ্যমেৰে বোলে নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাথা দূৰৰ পৰা প্ৰভু তুমি আমাৰ পৰা ইমান দূৰত আছা যে আমি তোমাক মাতিলে আমি যে সৰু ল'ৰা আমাৰ মাতটো সৰু সেইকাৰণে তুমি নুশুনা আৰু সেইকাৰণেই চাগে তুমি আমাক দৰ্শন নিদিয়া সঁহাৰি নিদিয়া প্ৰভু লাহে লাহে আমি জীৱৰ উত্তৰণ হ'ল সত্যযুগ ত্ৰেতাযুগ দ্বাপৰ যুগ কলিযুগ এনেকৈ জীৱৰ উত্তৰণ হৈ হৈ আমি প্ৰত্যেকেই এই প্ৰাৰ্থনাবিলাক আশ্ৰয় কৰি কৰি গৈ আছোঁ আৰু গৈ থাকিলোঁ যদিও সেই ভকতি মিনতি কেনেকৈ কৰিব লাগে নজনাৰ কাৰণে আমাৰ কি হয় যে গুৰু সেৱা কৰি থাকে পদূলি মুখত বেল দিয়াটো শুনি থাকোঁ এতিয়া সেই বেল কোনে দিছে বাহিৰলৈ ওলাই আহি আইগৰাকী কয় হনে হেৰা বোলে কি হ'ল অথনিৰ পৰা মাছ বেপাৰীটোৱে বেল দি আছিলে শুনা নাই
কিন্তু গুৰু সেৱা কৰি আছোঁ মই দুৰাচাৰ প্ৰাৰ্থনা, কিন্তু ওলাই আহি এগৰাকীক গালি পাৰিছোঁ, অথনি বা বেল দি আছিলে শুনা নাই বোলে। কোনে? মাছ বেপাৰীটোৱে। কি হ'লনো? নাই, মাছ বেপাৰী গ'ল। বোলে আপুনি কেনেকৈ শুনিলে? মই গুৰু সেৱা কৰোঁতে শুনি আছিলোঁ। তাৰমানে আমি গুৰু সেৱা কৰা নিয়মটো তেনেকুৱা হৈ আছে। গতিকে কাই বাক্য মন আমাৰ একচিত্ৰ হোৱা নাই। সেইকাৰণে ভাৱনাবিলাকত আমাৰ খেলি মেলি হোৱাৰ কাৰণে ধৰ্মটো পালন কৰোঁতেও আমাৰ খেলি মেলিখিনি থাকেই। বৰ্তমান পদে আমাক কেনেকৈ কৈছে যে শুইবেক প্ৰচুৰ চুৰ ডকাইত কলিত। কলিত প্ৰচুৰ চুৰ হ'ব, ডকাইতৰ জন্ম হ'ব, আৰু পাখণ্ডে কৰিবে বেদ পথক দূষিত। পাখণ্ডবিলাকে বেদৰ পথটো দূষিত কৰিব, অৰ্থাৎ ভুল হিচাপে প্ৰকাশ কৰিব। এতিয়া বেদৰ পথটো কোনটো? শাস্ত্ৰই কৈছে প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, বেদৰ মাৰ্গ দুটা, পথ দুটা। এটা হ'ল প্ৰবৃত্তি আৰু অন্যটো হ'ল নিবৃত্তি। এতিয়া প্ৰবৃত্তি মাৰ্গত কোনটো আছে? জ্ঞান যোগ কৰ্ম সমান সগুণ ভক্তি, যিটো একাশীবিধ ভক্তি। আৰু নিবৃত্তি পথত আছে নিৰ্গুণ ভক্তি, কৃষ্ণ নাম। এতিয়া সেই দুটাক যদি এক কৰি দিয়া যায়, তেতিয়াহ'লে বেদৰ মূল যিটো পথ, ভগৱন্তক সুধিছিল উদ্ধৱে যে বেদে কি কৈছে মোক কোৱা। ঋষিমুনিসকলে বেদ পঢ়ি পঢ়ি বেদৰ মাৰ্গটো দৰ্শন কৰালে। কেহু বোলে জ্ঞানে, কেহু বোলৈ কৰ্মে গতি। কোনোবাই ক'লে জ্ঞান মাৰ্গত গতি, কোনোবাই ক'লে কৰ্ম মাৰ্গত গতি। কিন্তু তোমাৰো সন্মত পথ কেৱল ভকতি। কাৰণটো কি? তেতিয়া ভগৱন্ত উদ্ধৱৰ আগত কৈছে মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে। যে বেদে কেৱল মোৰ কথাহে কৈছে উদ্ধৱ। আৰু নিমি নৱসিদ্ধ সংবাদত কবি নামৰ সিদ্ধজনে কৈছে যে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যে ঋষিসকলৰ মুখেৰে যিখিনি একাশীবিধ ভক্তি প্ৰকাশ কৰিলে, সেইখিনি হ'ল আন দেৱ ধৰ্ম, অৰ্থাৎ বেদৰ মায়াময় ধৰ্ম। যাগ যজ্ঞ পূজা পাতল, দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত তীৰ্থ স্নান, যিবিলাক কৰিব লাগিবই বুলি বেদে কৈছে বুলি সমাজত প্ৰচাৰ কৰা হৈছে বাধ্যতামূলক হিচাপে। গতিকে সিদ্ধান্ত দিছে ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত হ'ল ভাগৱত গীতা। শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণীয়ে হ'ল আপোনাৰ মোৰ বাবে পালনীয় বেদৰ মূল দৰ্শনটো, যে এক দেৱ এক সেৱ, একত বিনে নাই কেৱ। বেদৰ পৰোক্ষ বাদ পণ্ডিতে নুবুজৈ, মূৰ্খয়ো জানৈ যদি গোবিন্দক ভজৈ। দ্বিতীয়তে সিদ্ধান্ত দিলে বেদে যেন কৱৈ তাক শুনা প্ৰাণ সখী। বেদে কৈছে কি? মায়াময় বেদ ধৰ্ম সবা কৌপেশী, অৰ্থাৎ বেদৰ ধৰ্মবিলাক প্ৰকৃততে মায়াময়। মাধৱ গুৰুজনে সেই দৰ্শনটো দিলে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত। বেদে প্ৰকাশ কৰা, বেদে কৰিবলৈ কোৱা, আজ্ঞা দিয়া যিমানবিলাক নীতি নিয়ম ধৰ্ম হিচাপে আমি সমাজত পালন কৰি আছো, আছে সংসাৰত, আমি পালন কৰি সংসাৰত বৰ্তি আছো, হবে সকলোবিলাক হৰি নামৰ কিংকৰ, সকলোবিলাক ঈশ্বৰ কৃষ্ণ নামৰ তলতীয়া। হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে। এই পৰম সত্যটো অনুধাৱন কৰি যিজনে কেৱল নামত শৰণ গ্ৰহণ কৰিলে, সেহিহে পৰম সাধু নৰ। সেইজনে হ'ল মনুষ্যৰ ভিতৰত একমাত্ৰ সাধু। দ্বিতীয়তে সিদ্ধান্ত দিলে যে বেদৰ কৰ্ম কৰিবাক ভকতৰ যোগ্য নাই, যদি মোহহুয়া কৰে ধৰ্ম কৰ্ম ভকতিত ভ্ৰষ্ট যায়। বেদৰ বিহিত কৰ্ম কৰিবলৈ ভকতৰ যোগ্যতা নাই বুলি কৈছে। তাৰমানে বেদৰ মায়াময় ধৰ্মটো হ'ল যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা। সেইবিলাক কৰ্ম যদি মোহত পৰি লোভত পৰি এক শৰণীয়া ভকতজনে কেনেবাকৈ যদি কৰি দিয়ে, তেতিয়াহ'লে তেওঁৰ ভকতি সিমানতে ভ্ৰষ্ট যাব। শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ, এই চাৰিওটা ব্যৱস্থাৰ মাধ্যমেৰে জীৱই নৰই হওক, নাৰীয়ে হওক, ব্ৰাহ্মণেই হওক, ক্ষত্ৰিয়ই হওক, বৈশ্যই হওক, শূদ্ৰই হওক, আবাল বৃদ্ধ বনিতা যিয়ে নহওক,
তাক যদি শুদ্ধভাৱে শাস্ত্ৰসন্মতে আশ্ৰয় কৰে তেওঁ যি সমাজৰে নহওক তৰি যাব। এইটো হ'ল বেদৰ শুদ্ধ সত্য নিয়মটো। গতিকে সেইটো আকৌ যিসকলে জানে, জানি বুজি লৈ যদি মোহত পৰি বোলে গায়ন বায়ন এযোৰা লাগিছিলে, কেলে বোলে দুৰ্গা পূজা মূৰ্তি ভাগ বিসৰ্জন দিবৰ কাৰণে গায়ন বায়ন যোৰা লাগে, বোলে আপোনালোকৰ গায়ন বায়ন যোৰা অকণমান ভাল, বোলে কিমান দিবা, 10,000 মান যদি দিয়া, গাড়ীয়ে যদি নিয়া, গাড়ীয়ে যদি থোৱাহি, তেতিয়াহ'লে আমি যাব পাৰিম। এই যে মোহত পৰি যদি মোহহুঞা কৰে ধৰ্ম কৰ্ম, ভকতিত ভ্ৰষ্ট যায়, তেতিয়া তেওঁৰ ভকতি সিমানতে শেষ। কোনোবা এজন আপোনাৰ মোৰ সন্তানেও যদি কেনেবাকৈ বিশ্বকৰ্মা পূজাৰ দিনা সেই পূজাৰ মণ্ডপত যদি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা ভাগ আপোনাৰ মোৰ সন্তানটিয়ে যদি ৰাইজৰ কথাষাৰ পেলাব নোৱাৰি, বোলে হ'ব আৰু যোৱা ভাওটো দি থৈ আহিবা, সাংঘাতিক অপৰাধ। কিন্তু বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, জানি বাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। সেই যিটো বেদৰ মাৰ্গটো, সেই বেদৰ মাৰ্গটো মায়াময় ধৰ্মটো যদি এইটো কৰিলেও কোনেও নেদেখে, একো নহয় দিয়া, কি হ'বনো, এনেকৈ ভাবি যিসকলে সেইবিলাক প্ৰচলন কৰি থাকিব, সেইসকলক পাখণ্ডে কৰিব বেদ পথক দূষিত। সেইসকলক শাস্ত্ৰই পাখণ্ড বুলি কৈছে। তেওঁলোকে বেদৰ পথটো দূষিত কৰিহে ঘূৰি ফুৰিব। পূজাও কৰা, যজ্ঞও কৰা, সকলোখিনি কৰি ঈশ্বৰ সেৱা কৰা, এনেকুৱা যিবিলাক নীতি নিয়ম বেদে কৈছে বুলি। হিন্দু সনাতন ধৰ্মৰ এটা কথা আপোনাৰভাৱে ইতিমধ্যে শুনিও আছে যে হিন্দু সনাতন ধৰ্মৰ মূল দৰ্শনটো, সনাতন মানে কি, যি আছিল কোনো নাথাকোতেও, যি সকলো থাকোতেও আছে, যি কোনো নাথাকোতেও থাকি যাব, সি হ'ল সনাতন, চিৰ সত্য, তাকে সনাতন বুলি কোৱা হৈছে। তে চিৰ সত্য কোন? আমাৰ স্বাভাৱিক ভাৰতবৰ্ষত এটা নিয়ম চলি থাকে যে ঋষিমুনিসকলে যিখিনি নিয়ম পালন কৰিছিলে সেইখিনিয়ে হিন্দু ধৰ্ম। এতিয়া হিন্দু নদীখনৰ উপত্যকাত পাৰত যিসকল ঋষিমুনিয়ে বসবাস কৰি যিখিনি নিয়ম পালন কৰি আছিল, সেইখিনিকে হিন্দু ধৰ্ম বুলি কোৱা হয়। সেইটো সনাতন ধৰ্ম নহয়। হিন্দু ধৰ্ম হয়, কিন্তু সেইটো হিন্দু সনাতন ধৰ্ম নহয়। সনাতন ধৰ্মৰ বিষয়ে একমাত্ৰ জ্ঞান দিছে আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। কৃষ্ণ হৰি ৰাম ৰাম ৰাম, অনন্ত অচ্যুত কেশৱ সনাতন নাৰায়ণ প্ৰাণ। এই যিটো ঘোষাৰে আমাক গুৰুজনাই দৰ্শন কৰালে যে অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। তাৰমানে সনাতন কোন? অনন্ত। সনাতন কোন? অচ্যুত। সনাতন কোন? কৃষ্ণ। সনাতন কোন? ৰাম। সনাতন কোন? হৰি। সেয়া সনাতন। আমাকতো কোৱা নাই দুৰ্গা, কালী, ভদ্ৰা, বিশ্বকৰ্মা, সৰস্বতী আদিক পূজা কৰাটো সনাতন বুলি গুৰুজনাই ক'তো দৰ্শন কৰোৱা নাই। সেইকাৰণে সনাতন ধৰ্ম বুলি ক'লে এক দেৱ এক সেৱ একত বিনে নাইকেও, এই সেৱা কৰাটোৱে হ'ল একমাত্ৰ সনাতন ধৰ্ম। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। বোলে ল'ৰাটোহে গৈছে যাওক, এইটো নহয়। কিন্তু এনেকুৱা ভুল কাম কৰাটোৱে আমাৰ ভকতৰ মাজত অকণমান খেলি মেলিখিনি থাকে। গতিকে চিন্তা কৰাটো অতিব প্ৰয়োজন। আৰু প্ৰাণজিৎ নামৰ শৰীৰটোৰ ফালেও অকণমান ভাগৱতৰ পদবন্ধে ঘোষণা কৰিছে যে পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান। প্ৰাণজিৎ নামৰ শৰীৰটোও যদি শাস্ত্ৰৰ শুদ্ধ মাৰ্গটো দৰ্শন নকৰাই নিজৰ মতেৰে যদি আমি কৈ থৈ যাওঁ, তেতিয়াহ'লে তেওঁকো শাস্ত্ৰই পাখণ্ড বুলিয়ে কৈছে। আৰু কলিত কৰিবে পাখণ্ডক বহুমান। আৰু এনেকৈ কলিযুগত সত্য শুদ্ধ মাৰ্গটোৰ বিপৰীতে অসত্য মাৰ্গটো প্ৰচাৰ কৰা সেই পাখণ্ডৰূপী ব্যক্তিজনকে বহুত মান সন্মান বা অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এৰামান একো জীৱিকা কৰা যায় নজানে, প্ৰজাকে খাইব চিন্দি ধনৰ নিদানে, এৰিবে কদি যে জাতি ধৰ্ম নিৰন্তৰ, স্ত্ৰী ধন দুইত মাত্ৰ শুইবে ততপৰ। আন একো জীৱিকাৰ উপায় নেদেখি ৰজাই কি কৰিব? প্ৰজাৰ ওপৰতে সমস্ত জীৱিকাৰ উপাৰ্জনৰ পথটো অৰ্পণ কৰি দিব। প্ৰমাণটো আপোনালোকে পাই আছে। কালি 2024 বৰ্ষৰ একেবাৰে শেষৰ দিন
আৰু আজি 2025 বৰ্ষৰ প্ৰথম দিন যদি টেলিভিছনৰ পৰ্দাত চাই নিউজটো বাতৰিটো যোৱা বছৰ অৰ্থাৎ 2023 চনৰ শেষৰ দিনটো আৰু 2024 চনৰ 1 জানুৱাৰী দিনটোত এটা সমীক্ষা ওলাইছিল মদৰ দোকানৰ পৰা 40 কোটি নে 45 কোটি লাভ হ'ল বুলিছে চৰকাৰে তাৰমানে উত্তৰটো কি হৈছে সেইটো কথাকে কৈ আছে বৰ্তমান প্ৰজাকে খাইব চিন্দি ধনৰ নিদানে ৰজাই চলিবৰ কাৰণে কেৱল প্ৰজাৰ ওপৰত কৰ কাটলবিলাক জাপি দি গৈ থাকিব তাৰ পাছত এৰিবেক দিজে জাতি ধৰ্ম নিৰন্তৰ দ্বিজসকলে জাতিগতভাৱে যিটো ধৰ্ম সেইটো তেওঁলোকে এৰি পেলাব আৰু এৰি কি কৰিব স্ত্ৰী ধন দুইটো মাত্ৰ শুইব ততপৰ কেনেকৈ বিয়া বাৰু কৰাই স্ত্ৰী লগত সংসাৰ কৰি ধন উপাৰ্জন কৰি এই সংসাৰত ধনী হিচাপে সমাজত দেখুৱাব পাৰি সেই তেনেকুৱা চিন্তাৰ মাজতহে অৱস্থান কৰিব ইৰামে কুটুম্বী গৃহস্থ হব ধৰিবে কবেশ চলে ভিক্ষা মাগি ভ্ৰমিবে দেশে দেশ কুটুম্বসকলে গৃহস্থসকলে কেৱল ধৰিবে বেশ মানে বেশটোহে ধৰিব চলে ভিক্ষা মাগি ভ্ৰমিবে দেশ দেশ এতিয়া ইয়াৰ এটা উত্তৰ আমি এনেকৈ চাব পাৰোঁ যে প্ৰাণজিৎ নামৰ শৰীৰটোৱে সাম্প্ৰতিক সময়খিনিত যিখিনি কৰ্ম কৰিছে আমাৰ বংশৰ যদি বাকীসকলে কয় বোলে মই প্ৰাণজিতৰ বায়েকহে বোলে মই প্ৰাণজিতৰ দেউতাকহে এই বুলি যদি কৈ সন্মানটো খুজিবলৈ যায় তেতিয়াহ'লে বাক্যই আমাক সেই কথাটো কৈছে দ্বিতীয় কথাটো হ'ল যে মোক যে তুমি ধৰিছা আজি 1 জানুৱাৰী দিনা গাড়ীখনৰ পুলিচে যে আমাক ধৰে তেতিয়া ধৰোতে মানে যেতিয়া ব্যক্তিজনে ড্ৰাইভাৰজনে বা উঠি যোৱা ব্যক্তিকেইজনে যদি কয় মই কোন চিনি পাইছে নে আপুনি বোলে কোন মই আমুক মিনিষ্টাৰৰ ভতিজাক হয় যেতিয়া সেই মিনিষ্টাৰজনৰ নাম লৈ চিনাকিটো দিবলৈ যাম সেই কথাটো বৰ্তমান পদে কৈছে কুটুম্বী গৃহস্থী হবে ধৰিবে বেশ মাত্ৰ বেশটোহে ধৰিব গৃহস্থী ধৰ্মৰ কিন্তু বিপৰীতে কি কৰিব চলে ভিক্ষা মাগি ভ্ৰমিবে দেশে দেশ তাৰ পাছত বনস্থ তপস্বী হব শুইব গ্ৰামবাসী মহাধন লোভী হৈবে যতেক সন্যাসী এতিয়া আমি যদি সেই নিয়মটো পালন কৰিছোঁ পালন কৰোঁতে সত্য নে অসত্য তাৰ প্ৰমাণটো তেতিয়াই পাব বোলে ভাগৱত কথা কৈছে কৃষ্ণ কথা কৈছে ভকতে মান্যতা প্ৰদান কৰিছে বোলে মনে মনে আকৌ সেই কমিটিখনৰ যোগাযোগ কৰা সম্পাদকজনক কৈছিল বোলে 20,000 টকা নহ'লে মই যাব নোৱাৰোঁ এই যদি অকণমান কথাৰ যদি আলোচনা হৈছে যে মোক 20,000 লাগিব 5,000 লাগিব 10,000 লাগিব তেতিয়াহে মই তোমালোকৰ অনুষ্ঠানলৈ যাব পাৰিম এনেকুৱা যদি কিবা চুক্তিবদ্ধ হয় তেতিয়াহ'লে সেই কথাটো কৈছে মহাধন লোভী হৈবে যতেক সন্যাসী সন্যাস ধৰ্ম পালন কৰিছে কিন্তু লোভটো এৰিব পৰা নাই এতিয়া বৃন্দাবন অযোধ্যা কাশী গংগা গয়া আদি তীৰ্থক্ষেত্ৰবিলাকলৈ আপোনালোক যাবচোন আৰু সেইবিলাকলৈ নগ'লেও একেবাৰে ওচৰতে যদি চিন্তা কৰে তাৰ দৰ্শন আমাৰ শিৱসাগৰ জিলাখনত আমিওতো সকলো শিৱসাগৰ জিলাৰে শিৱসাগৰ জিলাখনত এটা সময়ত স্বৰ্গদেউৰ দিনত নিৰ্মাণ কৰা শিৱদৌলত শিৱৰূপত ভগৱান প্ৰকাশমান হৈ আছিল আজিৰ পৰা 20-30 বছৰ আগত কিমান ভক্তৰ সমাগম হৈছিল শিৱদৌলত চাকি দিয়াৰ নিয়ম কিন্তু আজি গৈ চাব শিৱদৌলত ভক্তৰ সমাৱেশ নাই কিয় কাৰণ শিৱ এতিয়া গৈ নাজিৰাৰ অগ্নিনাভ মন্দিৰত আছেগে তাৰমানে শিৱসাগৰ মাজবজিয়াত এতিয়া শিৱ ভগৱান নাই শিৱ ভগৱান আছে অগ্নিনাভ মন্দিৰত আৰু সেই অগ্নিনাভ মন্দিৰত এতিয়া অনলাইন ঈশ্বৰ সেৱা কৰাৰ পদ্ধতিও আছে ঠিক সেই ব্যৱস্থাটোৰ কথাও বৰ্তমান পদে আমাক কৈ গ'ল যে বনস্থ তপস্বী হব শুইব গ্ৰামবাসী মহাধন লোভী হৈবে যতেক সন্যাসী সন্যাস ধৰ্ম পালন কৰিছে কিন্তু অনলাইন ব্যৱস্থাত ধন আপোনাৰ মোৰ পৰা সৰকাই লৈ গৈ আছে সেই যিটো ব্যৱস্থা গতিকে আমাকো কৈছে যে আমি যদি আজি সেউকী বাপজনাৰ লগত চুক্তিবদ্ধ হৈছিলোঁ বাপ আপোনাৰ ঘৰলৈ যাম আপুনি মোক 5,000 দিব লাগিব তেতিয়াহে যাম যদি সেইটো আমি চুক্তি কৰিছোঁ তেতিয়াহ'লে আমিও পাখণ্ড শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে আমি যি কম যি কৰিম শাস্ত্ৰসন্মত হ'ব লাগিব কাৰণ আপুনি আচৰি ধৰ্ম আনকো শিকায় সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই
ভাগৱত ধৰ্ম সেইটোহে প্ৰথম নিজে আশ্ৰয় কৰা তাৰপাছত আনক শিকাবলৈ যাবা যিটো হজৰত মহম্মদেও আমাক প্ৰকাশ কৰিছে ধৰ্মগুৰু যে উপদেশতকৈ আৰ্হি ভাল মিঠাই খাবলৈ এটি শিশুক লৈ গৈছিলে নাতিয়েকক লৈ গৈছিলে আইতাকে আৰু আইতাকক কৈছিল যে এমাহমানৰ পাছত আহিব কাৰণ হজৰত মহম্মদে নিজেও মিঠাই খাই ভাল পাইছিল সেইকাৰণে নিজে মিঠাই খোৱাটো এৰিহে অন্যক সেই উপদেশটো দিছে অৰ্থাৎ উপদেশতকৈ আৰ্হি ভাল আৰু আমাৰ ধৰ্মগুৰু পৰম গুৰু শংকৰদেৱে আমাক দৰ্শন কৰালে আপুনি আচৰিত ধৰ্ম আনকো শিকায় সেহি ভাগৱত ধৰ্ম জানা নেমিৰাই এৰামে নাৰীৰ স্বভাৱ কহোঁ শুনা পৰীক্ষিত কলিত বহুত হৈবে বেইচাৰ চৰিত্ৰ ইমানখিনি সময় বাপসকলৰ কথা ক'লে এতিয়া আইসকলৰ ফালে আহিছে যে কলিযুগত নাৰীসকলৰ স্বভাৱটো কেনেকুৱা হ'ব পৰীক্ষিত ৰজা তুমি শুনাচোন কলিত বহুত হৈবে বেইচাৰৰ চৰিত্ৰ কলিযুগত নাৰীসকল বহুত বেইচাৰ চৰিত্ৰটোহে ভাল পাব লাজ কাজ এৰিবে স্বভাৱে মহাক্ৰূৰ হৈবে চুটকায়া খাইবে পাৰিবে প্ৰচুৰ সততে কটুৰ বাক্য বুলিবে অসত্য কপট নেৰিবে হৈবে অনেক অপত্য পৰমনিৰ ভয় ভাৱ পুৰুষতুধিক নাহিকে নাৰীত পৰে মহাসাহসিক কলিযুগত হেনো নাৰীগৰাকীৰ বাহিৰে সাহসী দ্বিতীয়জন নহ'ব বুলি কৈছে নোলাব বুলি কৈছে এতিয়া শাস্ত্ৰই কৈছে প্ৰথম সিদ্ধান্ত দিছে প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি তেহে সিজিব কৃষ্ণত ভকতি কৃষ্ণত ভকতি হ'বলৈ প্ৰকৃতি স্বৰূপা আইগৰাকী পুৰুষ স্বৰূপ বাপজন যেতিয়া এক হ'ব তেতিয়াহে ঈশ্বৰ কৃষ্ণত ভকতি সম্ভৱ হ'ব এতিয়া বাস্তৱত আইগৰাকীক প্ৰকৃতি বুলি কৈছে বাস্তৱত বাপজনক পুৰুষ বুলি কৈছে কিন্তু আধ্যাত্মিক দৰ্শনত শৰীৰটোক প্ৰকৃতি বুলি কৈছে আৰু আত্মাতত্বক পুৰুষ বুলি কৈছে এতিয়া শৰীৰ ৰূপী প্ৰকৃতি হাত মুখ চকু কাণ নাক মুখ ভৰি এইবিলাক যদি শাস্ত্ৰই কোৱাৰ ধৰণে তাৰ বিপৰীত নিয়মটোত যায় শাস্ত্ৰই কৈছে সেই জিভা সদাতুৰ মধুৰেখে প্ৰিয় মাত্ৰ জানতই ৰসৰসাৰক আন তেজি নিৰন্তৰে কৰিওক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক হেৰ জিভাটোৰ কামটো হ'ল কেৱল শৰীৰটোক সোৱাদ দিয়া এতিয়া সেই সোৱাদটো কি বস্তুবিলাকৰ কোনটো সোৱাদ জ্বলা টেঙা কেঁহা মিঠা তিতা বস্তুবিলাকৰ সোৱাদটো শৰীৰটোক দিয়াটোৱে জিভাখনৰ কাম এতিয়া শাস্ত্ৰই কৈছে ইয়াতকৈ হেৰ জিভা নাৰায়ণ বুলি এক নাম অমৃত আছে তই শৰীৰটোক দিবলৈ চেষ্টা কৰ তেতিয়াহ'লে জীৱ আত্মা এই সংসাৰৰ পৰা তৰি যাব পাৰিব এতিয়া সেই প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি যেতিয়া এক হ'ব তেতিয়াহে সিজিব কৃষ্ণত ভকতি তেতিয়াহে কৃষ্ণৰ ভকতি হ'ব ঈশ্বৰৰ কৃপা লাভ হ'ব আকৌ তাৰ পাছত সিদ্ধান্ত দিছে গীতা শাস্ত্ৰত যিটো গৃহবাস ভাৰ্যা ৰেখে দাস কহিলো পৰম আৰ্যা বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা যিখন গৃহ নাৰীগৰাকীৰ মতেৰে বাপজন উঠা বহা কৰে তাৰ হেণ্ড পেকেট হাজবেণ্ড যিজনে বোলে আইগৰাকী তেওঁক আকৌ মই সুধিব লাগিব দেই এই বুলি যিজন বাপে আইগৰাকীলৈ ঠেলা মাৰি মাৰি দিয়ে তেতিয়াহ'লে কহিলো পৰম আৰ্যা আৰ্যা মানে কেলেণ্ডাৰ বা নীতি নিয়ম দিনপঞ্জী সেই দিনৰ কাৰ্যৱলী নীতি নিয়মখিনি যিজন বাপে আইগৰাকী পত্নীগৰাকীৰ মতেহে চলে তেনেকুৱা নিয়মটো যিখন গৃহস্থী ধৰ্মত আছে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা বান্দৰটোক যেনেকৈ মালিকজনে নৰ্তকীৰ ৰূপত নচুৱাই থাকে যেনেকৈ নাচিবলৈ কৈ বান্দৰটো নাচি থাকে ঠিক তেনেকৈ স্বামীজনকো মানুহগৰাকীয়ে পত্নীগৰাকীয়ে তেনেকৈ আঙুলি মূৰত নচুৱাই থাকে এতিয়া সেই কথাটোকে আলেকজেণ্ডাৰে কৈছে যে মই যদি নিজ বাহুবলেৰে পৃথিৱী জয় নকৰিলোহেঁতেন তেতিয়া মই ডায়জেনিছ হ'বলৈ ভাল পালোহেঁতেন ডায়জেনিছ কোন এতিয়া
ডায়োজেনিছ হ'ল ইন্দ্ৰিয়বিলাকক দমন কৰি কাম ক্ৰোধ লোভ মোহক দমন কৰি বিশ্ববিখ্যাত হৈছিল আলেকজেণ্ডাৰে কামনা বাসনা সেইবিলাক দমন কৰিব নোৱাৰি এফালৰ পৰা গোটেই পৃথিৱীখন যুদ্ধ কৰি কৰি নিজৰ ৰাজ্যৰ তলতীয়া কৰিলে আৰু আলেকজেণ্ডাৰে সেই সিদ্ধান্তটো দি থৈ গ'ল যে মই যেতিয়া মৰিম মোক যেতিয়া কফিনত ভৰাই কবৰস্থানলৈ লৈ যোৱা হ'ব কবৰত তেতিয়া তোমালোকে কি কৰিবা মোক এনেভাৱে লৈ যাবা যাতে মোৰ হাত দুখন কফিনটোৰ পৰা বাহিৰলৈ ওলাই থাকে বোলে কিয় কাৰণ জগতে বুজি পাওঁ নিজ বাহুবলেৰে শক্তি অনুসাৰে আলেকজেণ্ডাৰে পৃথিৱী জয় কৰিল যদিও আহিছিল খালী হাতেৰে গ'লগৈও খালী হাতেৰে লগত কিন্তু এক অনাও নিব নোৱাৰিলে যদিও পৃথিৱীখন জয় কৰিলে সমস্তখিনি ইয়াতে এৰি থৈ যাব লগা হ'ল তাৰ পাছত দ্বিতীয় দৰ্শনটো দিলে যে মোক যি 4জন মানুহে কান্ধত তুলি কফিনৰ ভিতৰত লৈ যাব সেই 4জন এনেকুৱা ব্যক্তি নিৰ্বাচন কৰিবা যাতে সেই 4জন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ডাক্তৰ হয় বোলে কিয় কাৰণ জগতে বুজি পাওক ডাক্তৰ কেতিয়াও ভগৱান নহয় এনেকুৱা দৰ্শনো আমাক বিজ্ঞানে দিছে জ্ঞানে দিছে বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিলে হততে কটুৰ বাক্য বুলিবে অসত্য কপট নেৰিবে হৈবে অনেক অপত্য পৰম নিৰ্ভয় ভাৱ পুৰুষতো ধিক নাহিতে নাৰিত পৰে মহা সাহসিক মিছা মাটি খাওঁতে কৰিবে কিনা বিকা জীৱে সম্পদতো কৰি নিন্দিত জীৱিকা উত্তম নায়ক যদি হুৱে ক্ষীণ বিত এৰিবেক তাক পুৰাতন যত ভিত্ত মিছা মাত মাতি ব্যৱসায় আৰম্ভ কৰিব হাউদে কিনা বেচা কৰিব বোলে মই আৰু তোমাকনো কি ক'ম তুমি যিটো দাম দিছা বস্তুটোত মই কিনিবলৈকে পোৱা নাই সেই বুলি কৈ দোকানীজনে আপোনাৰ মোৰ পৰা যদি 2 টকা ল'লেও হয় কিন্তু আপোনাৰ মোৰ পৰা 20 টকা উলিয়াই ল'ব এই মিছা মাত মাতি দোকানীবিলাকে বেহা বেপাৰখন চলাই থাকিব তাৰ পাছত জীৱে সম্পদতো কৰি নিন্দিত জীৱিকা জীৱে মানে জীৱন ধাৰণ কৰিবলৈ চেষ্টা কৰিব জীয়াই থাকিবলৈ চেষ্টা কৰিব সম্পদতো কৰি নিন্দিত জীৱিকা অৰ্থাৎ যিটো কৰ্ম নকৰিলেও তেওঁ জীৱিকাটো অৰ্জন কৰিব পাৰে সেই নিন্দিত কৰ্মটোহে কিন্তু জীৱিকা হিচাপে বাছি ল'ব যেনে ব্ৰইলাৰ পুহি ব্ৰইলাৰবিলাক বিক্ৰী কৰি তাৰ মাংস বেলেগক খুৱাই ব্ৰইলাৰ মাংস কাটি হাঁহ পাৰ কুকুৰা ছাগলী কাটি মাৰি মাংস বিক্ৰী কৰা দোকানখন চলাইহে তেওঁ জীৱনটো গৃহস্থী ধৰ্ম পালন কৰিবলৈ ভাল পাব তাৰ পাছতে মদৰ ব্যৱসায়টো কৰিব পানীত ধন কানিত ধন গতিকে গাখীৰ বিক্ৰী কৰিবলৈ যাব কিন্তু গাখীৰত পানী নিমহলোৱাকৈ নাযায় কিন্তু পানীত ধন কানিত ধন মানে সেই দুটাৰ প্ৰতি আকৃষ্ট হয় সেইকেইটাত যিহেতু সহজতে ধন উপাৰ্জন হয় সেইকাৰণে নিন্দিত জীৱিকাৰ প্ৰতিহে মানুহৰ মনটো কলিযুগত আকৃষ্ট হ'ব উত্তম নায়ক যদি হুৱে ক্ষীণবিদ যদি উত্তমজন দুখীয়া হয় বিত্ত মানে ধন ক্ষীণবিদ মানে যদি তেওঁ দুখীয়া হয় এৰিবেক তাক পুৰাতন যত ভিত্ত তেতিয়াহ'লে তেওঁৰ ওচৰৰ পৰা পুৰণা সেই ভিত্তসকল লাহে লাহে আঁতৰি যাব এইটো আমাক পুহি থাকিব হয় ধনবিদ দিব ক'ৰ পৰা ইমান দিনে গোটেই মাটি বাৰীয়ে নদন বদন হৈ আছিল এতিয়া কিবা এটা কেছত পৰি গোটেইখিনি গুচি গ'ল নাই এইটো ওচৰত থাকিব নোৱাৰো আৰু তো এনেকৈ পুৰণা সেই কাম কৰা ব্যক্তিসকলে যেতিয়া পইচা পাতি মুখটো নেদেখিব আৰু সেই মালিকজনৰ ওচৰত তেতিয়া লাহে লাহে সেইজনক এৰি বেলেগ এজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিব এৰা যদি ৰোগী ভৈল ভিত্তৱনে ক পুৰুষী দেখি স্বামী হবে তাক এৰিবে নুপুখী যদি নিজৰ স্বামীজন ৰোগীয়া দেখে বেমাৰী দেখে তেতিয়াহ'লে পত্নীগৰাকীয়ে তেওঁক এৰিবলৈ বৰ বেছি চিন্তা কৰি নাথাকে আৰু ধেনুকতে জীৱে যেবে ভৈলে দুগ্ধহীন কলিতে শুইবে কলোক স্ত্ৰী পৰাধীন যেতিয়া ধেনু মানে গৰু গাই গৰুজনীয়ে যেতিয়া গাখীৰ দিব নোৱাৰা হ'বগৈ আৰু 3 লিটাৰমান গাখীৰ দি থাকোঁতে ঠিকে আছিলে 4টামান পোৱালি দিয়াৰ পাছত লাহেকৈ যেতিয়া 1 লিটাৰলৈ আহিব নাই এজনী পুহিব নোৱাৰোঁ
এই ঈদৰ সময়ত গৰিয়াক বেচিব লাগিব কাৰণ মাংসটো ঈদৰ সময়ত দৰকাৰ হয় মাংসটো সেই সময়ত দৰকাৰ হোৱাৰ কাৰণে গৰুটো যদি বিক্ৰী কৰো অন্য দিনা বিক্ৰী কৰিলে যদি 5000 পাও ঈদৰ সময়ত বিক্ৰী কৰিলে 10000 পোৱা যাব এই যেটো চিন্তা এটো হল কলিৰ প্ৰভাৱ পিতৃ মাতৃ জ্ঞাতি যত তেজিবে খুদৰ ভাজ্যাৰ কুটুম্ব হৈবে সৌহৃদ লোকৰ তে নিজৰ জন্ম দিয়া পিতৃ মাতৃ আৰু ভাতৃসকলক ত্যাগ কৰিব বিপৰীতে মৰম স্নেহটো কাৰ ফালে যাব ভাৰ্যাৰ কুটুম্ব হৈবে সৌহৃদ লোকৰ পত্নী গৰাকীৰ যিসকল পিতৃ মাতৃ তেওঁলোকৰ প্ৰতি মৰম স্নেহ শ্ৰদ্ধা ভক্তি বেছি হ'ব নিজৰ চাকৰি কৰা ককায়েকে ভায়েকৰ প্ৰতি কোনো জ্ঞান নকৰে আৰু তই যি কৰি খাই থাক কিন্তু খোলালিয়েকক কিন্তু সময় সময় ভাল ভাল কাপোৰখিনি দিব তো সেইখিনি আমাৰ সমাজত চলি আছে আৰু আপোনাভাৱে জানেও বাস্তৱ সন্মত শাস্ত্ৰই কোৱা কথা সত্য এৰাম নিজ গোত্ৰ কুটুম্বটো তেজিবে কোৱাস ভাৰ্যাৰ ভাতৃত্ব মাত্ৰ কৰিবে বিশ্বাস কৰবাত যদি মাটি এডোখৰ কিনি লয় ভায়েকটোক নকয় কিন্তু যে মই আমুকত মাটিডোখৰ কিনিছো ঘৰটো বনাম তই অকণমান চাই দিবি নকয় কাক ক'ব খোলালিকক ক'বগে যে মাটি কিমান পৰিব এনেকে তেনেকে আমুক আমুক গাড়ী কিখনক কৈছো তুমি অকণমান চোৱা চিতা কৰি দিব এইবিলাক আমি সকলো বৰ্তমান দেখিয়ে আছো যেটো শাস্ত্ৰয়ো কলিৰ প্ৰভাৱত এনেকৈ হ'ব বুলি আমাক সিদ্ধান্ত দিছে এৰাম সুহৃদ সুদৰ একো নবাচি বেচিতে কৰিবে কনে দল পান ছগন দাৰ নিমিত্তে সুহৃদক বানিধিবে ধনৰ নিদানে কণ্ডলতে মৰি যাইবে আপুনিও প্ৰাণে ভাৰ্যা পুত্ৰ পিতৃ মাতৃ কাটুনে দিচিত আপুনি জীবে কমাত্ৰ দুৰ্ঘুৰ কলিত মিলিবে লোকত আনো অনেক বিপাক কতেক কহিব দুষ্ট কলিৰ চেষ্টা হে ৰাজন পৰীক্ষিত তোমাৰ আগত আমি আৰু কলিৰ প্ৰভাৱৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰো কিমান কম গতিকে ৰাজন এহি বুলি মৌন ভৈলা গুৰু মহামানী মনে বিমৰিখ ঋষি কৰন্ত আপুনি যে কলিৰ প্ৰভাৱ তোমাক কৈ কৈ মোৰ আৰু শেষ কৰিব পৰা শক্তি নাই গতিকে হে ৰাজন তোমাক আৰু আমি কলিৰ প্ৰভাৱৰ কথা ক'ব বিচৰা নাই এনেকৈ অভিশপ্ত পৰীক্ষিত ৰাজাই সোধা প্ৰশ্নৰ উত্তৰ মহামানী শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে হেৰাম সামাজিক লোকলৈ বা কথাৰ আশয় শুনিলা কলি মহা দুখৰ আলয় সেই সভাসদবৰ্গ তোমাৰা হবে ইতিমধ্যে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কোৱা কথাখিনি শুনিলা কৃপালু গুৰুজনাই কৈছে শুনিলা কলি মহা দুখৰ আলয় কলি হল মহা দুখৰ ঘৰ আলয় মানে ঘৰ ইহাৰ কালতে আমি সমস্তে উপজি হেন জানা আছু পাপ সাগৰত মজি এই ঘূৰ কলি যুগতে আমি সমস্ত জনা জন্ম হলো আৰু এনেকৈ কলিৰ পাপ সাগৰত আমি জীৱন অতিবাহিত কৰিব লগা হৈছে ও নিতে নিতে সিজে পাপ তাতে মহালীলা খালৰ নাৱত যেন ভৰা দিলো শিলা এনেকৈ নিতে নিতে কৰ্মৰ দ্বাৰা পাপ অৰ্জন কৰা হৈছে আকৌ হালৰ নাওখনত যেনেকৈ শিল ভৰাই দিয়া এই ব্যৱস্থাটোৰ কথা গুৰুজনে আমাক দৰ্শন কৰাইছে
অৰ্থাৎ কৰ্মক ধৰ্ম বুলি আশ্ৰয় কৰিছোঁ, কিন্তু সেই কৰ্মৰ মাজতে যে আমাৰ নিতে নিতে পাপ হৈছে এইটো কথা আমাৰ কিন্তু বোধগম্য হোৱা নাই। যেনেকৈ শাল কাঠৰ নাও এখন নিৰ্মাণ কৰি তাত আকৌ শিল এটা বুজাই দি দিলোঁ, গতিকে সেইখন সাগৰত ডুবাটো স্বাভাৱিক। তাৰমানে শাল কাঠটো পানীত উপঙি নাথাকে, সি পানীত ডুব যায়। এতিয়া সেই শাল কাঠটো পানীত ডুব যোৱা সেই কাঠৰ যদি নাও এখন বনাওঁ, সেইখনতো এনেও ডুব যাবই, আকৌ তাতে যদি শিল ভৰ্তি কৰি পাৰ হ'বলৈ যাওঁ তেতিয়াহ'লে সেইজন অতি সোনকালে বিপদত পৰে। সেই কথাটো প্ৰকাশ কৰিছে। এই বুঢ়ে আখি তনো নাও নাহিকে চেতন, এই হৰিৰূপী নাওখনো তেনেকৈ কৰ্ম কৰিছোঁ বুলি বাছ বিচাৰ নকৰাকৈ যদি কলিৰ প্ৰভাৱত পৰা কৰ্মবিলাক আমি কৰি থাকোঁ, তেতিয়াহ'লে তেওঁ অতি সোনকালে এই মায়াত পৰি অধোগতি যাব লগা হয়। বুঢ়ী আখে তনু নাও নাহিকে চেতন, নমো নমো কৃষ্ণ প্ৰভু পখিলো শৰণ। কেৱল কৃষ্ণ প্ৰভুৰ চৰণত শৰণ গ্ৰহণ কৰিলেহে জীৱৰ কল্যাণ। ৰাম পৰম পাতকী মই ভকতি বিহীন, কলিৰ মলত মজি আছোৱে দিন, তুমি শিশু হৃদয় মূৰ আৱেশে বিদিত, জানিলো তুমি হে মূৰ আত্মা মহাহিত, আউৰ যেন নপাহৰো অৰুণ চৰণ, হৈও কৃপাময় ময়ি পাপিত প্ৰসন্ন, সদায় থাকুক মোৰ মুখে নাম, নিৰন্তৰে নতেবে সবে বোলা ৰাম ৰাম।